11:45 হ'ল আমি কেতিয়াকে এনাই ঘৰলৈ যাম বাৰু অ ভন্টি ভন্টি এহেঁতৰ লগত যাবলৈ বৰ বেয়া দেই এহেঁতি ইমান পিটিকি থাকে মোক খংহে উঠি যায় ইমান দেৰি কৰে কেতিয়াকে যাম কেতিয়াকে পামগে কেতিয়াকে ঘূৰিবলৈ নাই থাকি দিম এনাইহঁতৰ ঘৰত অ ভন্টি ভন্টি আজি ছোৱালীজনী আহিব নাতিনী কিজনী হৈতে থাকিবলৈ এতিয়া সেই খৈগিডাল নি থওঁ পাই সেই লগনি খৈগিডাল নহ'লে বৰ দিগদাৰ কাঠ খৈ ফালিবলৈ ঘৰখনত মানুহ নাই এতিয়া ইহঁতিও আহিম বুলি ক'লে ৰাতিকে ভাত পানীনো কিহেনো খোৱা হয় সোনকালে অহা হ'লে তাইকে পঠিয়ালোহেঁতেন এই হাঁহ এটা অনোৱালোগেহেঁতেন অনন্তহঁতৰ ঘৰৰ পৰা এইকেইজনীৰ লগত আৰু খংহে উঠে দেই মই আকৌ ভাবিছোঁ এনাইহঁতৰ ঘৰলৈ যাম ইমান দিনৰ মূৰত এনাইহঁতৰ বাৰীৰ পুখুৰীত বৰশী বাম কিমান ভাল লাগিব ঘৰত জীয়াই থোৱা মাছ বা পথাৰৰ পৰা সোমোৱা মাছবোৰ উঠিব ইমান ফ্ৰেছ মাছ খাবলৈ পাম তাতে এনাইহঁতৰ বাৰীত কি নাই একদম ৰবাব টেঙা চুকা টেঙা কমলা টেঙা যিমানহে পকি থাকে মোৰ সেইকাৰণে এনাই ঘৰতে থাকো লাগি যায় এইকেইজনীয়ে আকৌ এতিয়া দেৰিয়ে কৰিছে নহয় বৰ খং উঠে দেই মই এনেকুৱা কৰি থাকিলে এই ৰচোন কেলেনো ইমান চিঞৰ বাখৰ কৰি আছ নিজে একেবাৰে ষ্টাইল মিষ্টাইল কৰি ৰেডি হৈ আছ সেই ভনীয়ক কেলে উলিয়াই দিব পৰা নাই কি সৰু ভণ্টিও যাব নেকি আইঅ মই যে নাযাওঁ দেই তুমি ক'ব নোৱাৰা নি মা অ এইক লৈ যদি তুমি আমাৰ লগত গৈ থকা মানুহৰ আগত লাজ লাগিব দেই এনাইহঁতৰ গাঁৱত চবেই সুধিব বোলে সেই তহঁতৰহে বিয়া দি নাতিনী হ'ব লাগিছিলে এতিয়া মাৰেচোন পায়ে আছে মানুহবোৰে সেনেকে ক'ব লাজ লাগে নহয় এতিয়া তোমাৰ বয়স আছে নি কেঁচুৱা পাবলৈ কি ভণ্টিও যাব নি এইক আকৌ মই ক'ত থৈ যাম তাই গাখীৰে আনাই তেনেকে ঘৰত এৰি থৈ যাব পাৰি নেকি আৰু মই কিবা এইক পাওঁ বুলি পোৱা নাই নহয় দেউতাকহে লাগে ল'ৰা লাগেকে ছোৱালীকে হ'ল এতিয়া মই কি কৰিম আকৌ মইতো তই জন্ম হোৱাৰ পিছতে কৈছিলোঁ আৰু ল'ৰা ছোৱালী নালাগে বুলি সেই বাপেৰে নেমানে আকৌ সেই ভণ্টি হ'ল তাৰপিছত আকৌ এতিয়াও নেমানে এই হ'ল আকৌ এতিয়া মই ক'ত থৈ যাব পাৰোঁ লগত লৈয়ে যাব লাগিব অ ঠিকেই কৰিছে দেউতাই ভাল কামেই কৰিছে ইমান সম্পত্তি থকা মানুহৰ ঘৰত এটা সন্তান নালাগে নহয় ঢেৰ লাগে এতিয়া তোমালোকৰ ইমান সম্পত্তি মই অকলে খাই শেষ কৰিব নোৱাৰোঁ যে ইজনী ভণ্টিয়ে নহয় আৰু এজনী পাইছে এইক লওঁ মই এই কাপোৰ দুটামান লৈ লওঁ মা ব'লা যাওঁ অঁ মই এই ভাগৰ কাপোৰ দুটামান লৈ লওঁ আকৌ মুঠি হাগি দিলে দিগদাৰ হ'ব নহয় মই বেগটো লৈ আহিছোঁ কি ভণ্টিও যাব নি যাব কেলে নাযাব আকৌ মায়ে পাইছে যেতিয়া লগতটো লৈয়ে যাব লাগিব হয় নেকি ভণ্টিক লৈ গ'লে মোৰ যাবলৈকে লাজ লাগে পাই মানুহৰ আগত লাজ কৰিবলৈ কিটো আছে লাজ কৰিলে নহ'ব প্ৰথম মোৰ লাজ লাগিছিলে কিন্তু এইলে চাচোন ইমান মৰম লগাজনী কি বুজি পাই বাৰু তাই মা দেউতাই জন্ম দিছে কাৰণে আমি ভণ্টি হিচাপে পাইছোঁ এতিয়া আকৌ এইক আলৈ আথনি কৰিলে নহ'ব নহয় যাবই লাগিব চাচোন চা ইমান ধুনীয়াকৈ কথাবোৰ কৈছে হ'লেও এইটো বয়সত জন্ম দিয়া নি কোনোবা ল'ৰা ছোৱালী মই নাযাওঁ দেই তহঁতিয়ে যাবি তই নগ'লে কেনেকৈ হ'ব আকৌ আমি সকলো ইমান আশাৰে ওলাইছোঁ তই নগ'লেও নাযাবি পাই আমি ওলালোঁ যেতিয়া মায়ে মই ভণ্টিয়ে যামেই আৰু হয় না ভণ্টি এতিয়া ফুৱাহিয়ে নাই নহয় আহিলে বাৰু ৰৈ নাথাকে ডাঙৰ নাতিনীজনীয়ে ছোৱালীজনীয়ে একদম ডাওকে লাগি যায় কিন্তু সৰু নাতিনীজনী বাৰু মোৰ নিচিনা নহ'লে এজনীতো হ'বই আৰু সেই বিয়নীহঁতৰ ফলীয়া হ'ল তাই সেই তাৰ মানুহবোৰৰ নিচিনা বৰবোৰ ৰাগ জঞ্জাল ভাল নাপায় অকণমান এইবোৰ আঁতৰি থাকে ডাঙৰজনী আকৌ একদম আৰু মই বুলি ক'লে পাগল ইয়ালৈ আহিলে যাবলৈ মন নকৰে কিন্তু সৰুজনীয়ে বৰ থাকি মেলি ভাল নাপায় মহে খায় দাহে খায় বুলি ইয়াত থাকিবলৈ বৰ বেয়া পায় বোকা ধূলিকৈ তাই ঢেৰ কথা তাত ভালকৈ থাকে আৰু হ'ব ব'ল তেতিয়াহ'লে ব'ল মায়ে খাৰুযোৰ পিন্ধি থাকিব দিছিলা যে লোৱা এযোৰ দে মা হ'ল নাই যাব এই হ'ল আহ ব'লা ইমান দেৰি কৰিছা মা দৰ্জা চৰ্জা নামাৰা নি সেইয়া দেখিছনে সেই তহঁতৰ কথা শুনি মই দৰ্জা মাৰিবলৈকে পাহৰিছোঁ হে ভণ্টি উঠ আকৌ উঠিছোঁ তই আকৌ ভালকৈ উঠিবি আকৌ দেই বহিব চহিব নাজান ঠেলি আহি থাক পিছত মই এইফালেদি ক'ৰবাত সৰকি পৰিমগৈ তই সেই থাকিবি অকণমান ইফালে যা দেই মোক আকৌ জেগা অকণ বেছিকৈ লাগিব পাই ভণ্টিও আকৌ সেই বাটত কেতিয়াবা বৰ পেপেৰাই পাই খাবলৈ বিচাৰিলে দিগদাৰ হ'ব এই বেগকেইটা আগত লৈ লয় আকৌ লৰাই লুইয়ে মই ক'ত ল'ম আকৌ এইকেইটা ওলমাই ল'ব লাগিব বৰ ভাল লাগিব এনেকৈ আকৌ দেই লৰাই লুইয়ে এনেকৈ এখন স্কুটিতে উঠো নেকি উঠা আকৌ মা হেলমেটটো পিন্ধি ল'ব লাগিছিলে নহয় ক'ব নোৱাৰা হ'লি মই হেলমেটটো পিন্ধি কি হ'ব মই অকল হেলমেট পিন্ধিলে নহ'ব নহয় পিছত উঠা সোপা যে এটাও নাই কৃষ্ণ দেই পুলিচে নধৰিলে হ'ল আৰু দেই আজি ইমান সোপা মানুহ লৈ পেলাই এখন স্কুটিত কি যে হ'ব আজি ভাগ্য বচালেহে বচোৱা ব'লা উঠিব নোৱাৰো ঘপককৈ বহিলে উঠিব নোৱাৰো উঠিলে বহিব নোৱাৰো যি কঁকাল বিষ এটা লাগিলে আকৌ মা পালোহিয়ে ন নামা জীঅ'টো মূৰৰ আগত লৈ পেলাই চলাই আহিছোঁ পুলিচে ধৰিব বুলি ভয় লাগি গৈছেগৈ তাতে পৰিলেতো চেচে আৰু আহা ব'লা আগবঢ়া
মই চিঞৰিমে এতিয়া এনাই ঐ নাই এনাই শুনো পালিহি অথনিৰ পৰা মই চাই আছো অথনিৰ পৰা চাই আছো পালিহি সিনে কি বোলো পাইছো সিনে কি বোলো খিনালিছে অকমান তই ঐ নাই তুমি যে ইমান শকত হৈ যা কি খাইছা ইমান গাল চালবোৰ গুলু 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 হৈ গৈছে যে আহিলে সেইজনী কোন আহিছে মাৰ লগত কি কোন আহিছে কোনজনী কোচত কেলে ভণ্টি আকৌ আমাৰ ভালেমান কেইবছৰ নাই নহয় পাহৰিয়ে থাকো মানুহে সুধিলে মই সেই কি বুলি কয় সোধে নহয় দীপালী কি ছোৱালী দুজনী বুলি কৈ থৈ দিওঁ সেই পাহৰি থাকো সেয়া শুনিছা নাই মা ছোৱালী দুজনী বুলিহে কৈ থয় কিন্তু কিনো চখ পালে জানো আকৌ পালে চোৱাই নাই সেইবোৰ ভাগ্যৰ কথা নকবি আৰু তই খালি বৰ খিনাইছ দেই বৰ খিনালি পাই খোৱা বোৱা নকৰণি ভালকে খাবলৈ নিদিয়ে আকৌ সৰু জীয়েকৰ লগত লাগি থাকে যে মোক আজিকালি মৰমেই নকৰে মই আৰু এইবাৰ তোমালোকৰ ঘৰতে থাকিম তই ইয়াতে থাকিবি মই অকলে অকলে ইমান বেয়া পাওঁ তই ইয়াতে থাকিবিচোন বৰ খিনাইছ হেও চুলিখিনি একো তেল চেল নঘঁহা হলি হপাই গোটেই শুকান হৈ গৈছে মাহঁতলৈ চাওঁ ইমান লাহে লাহে আহিছে এনাই মোক কিমান মৰম কৰিছে দেখিছা নাই এতিয়া চুলিলৈকে চাই দিছে মই আৰু ইয়াৰ পৰা নাযাওঁ তুমি সেই দুজনীৰ লগতে থাকিবা তই ইয়াতে থাকিবি তহঁতিও মা পালোহি আৰু দেই যেনে তেনে এইখন আৰু ল'ৰা ছোৱালী লৈ নাই ভালনে এই আকৌ আজিকালি মাত বোল মতা হ'ল ন আগতে নামাতে মোকে নামাতে হেও এতিয়া তই গাড়ীখন ললি বুলিহে হয় নাই এজনী এতিয়া গোটেইকেইটা উঠি আহিব পাৰিলি বল পানী চানী খাবিগে আকৌ শুন এক ল নোৱাৰো কঁকালৰ পৰা দে মোৰ বেগকেইটাকে লৈছো দে ঘপককে পৰি গলে চেচা বাপে খাব মোক কলি যা এনাই ল'ব নোৱাৰে কঁকালটো দেখিছা নাই এনাই কঁকালটো বেকা মই যে ইয়াতে ৰওঁ দেই অলপ দেই নেটৱৰ্ক চেটৱৰ্ক নাপায় ভিতৰত বৰ বেয়া পাওঁ মই সেইটো কাৰণে আহি আমাৰ আকৌ বায়ে ইয়ালৈ আহিলে ঘৰলৈ যাবলৈকে মন নকৰে কিনো ভাল পাই জানো ইয়াত ইমান আগফালে পিছফালে বাহনি মই যাদবলৈকে ফোন এটা কৰি লওঁ হেল্ল' মই পালোহি দেই এনাহঁতৰ ভিতৰলৈ সোমালে নেটৱৰ্ক চেটৱৰ্ক নাপায় আকৌ মই ফোন এটা কৰি লৈছোঁ সেইটো কাৰণে হ'ব দিয়া বেগকেইটা কি কৰো বেগকেইটা ভিতৰলৈ লৈ যোৱা তাতে মিঠাই কেইটামান আছে কোমল কোমল সেইকেইটা তোমাৰ কাৰণে আনিছো আমাক মিঠাই দিব নালাগে কাইলৈ যোৱা হ'ব সেই তাই বেয়া পাইছে আকৌ বহি দিলত মই এতিয়া থৈ আহিছোগে মা সোনকালে যাম আকৌ দেই এই ৰচোন যাওঁ কৰি নাথাকিবি এই বাৰে ওচৰতে বহিয়া ময়ো এক অকমান খুৱাই লওঁগে ইমান আমলি এজনী আমাৰ পেপে ইমান চিঞৰিছে ভণ্টিয়ে এনাইহঁতৰ ঘৰত আৰু ডিজে লাগিব দৰকাৰ নাই চাওঁ তোক মহে কামুৰিলে সেইকাৰণে মই বেয়া পাওঁ আকৌ ইয়ালৈ আহিবলৈ ইমান মহ যাওঁ বল সোনকালে মহে কামুৰিলে বুলি যাম নেকি এনাই ঘৰলৈ আহিছো মহ ক'ত নাই গোটেই পৃথিৱীতে মহ আছে তোৰ সেই অকণমানি মহজনীয়ে গোটেই তেজখিনি খাই শেষ কৰিব নোৱাৰে নহয় তোৰ যেনিবা কথাবোৰ বেলেগ ধৰণৰ কি ভাল পাওঁনো ইয়াত থাকি পেলাই মই ভাল পাওঁ দেই ইয়াতে ভাল পাওঁ মই এনেকে সেই কেঁচা মাটি ঘৰবিলাকত থাকি বাৰীত পিটাই ফুৰি পুখুৰীত মাছ চাছ ধৰি কিমান ভাল লাগে আহিছোহে এতিয়া তোৰ যাওঁ উৎপাত হ'লেই তই আচলতে গম পাৱ নাই তই আচলতে জীৱনৰ সুখটো বুটলিব নাজানো অকল আৰু সেই ফোনটো আৰু সেই পকা ঘৰৰ ভিতৰত সোমাই পেলাই টিভি চাই থকা কিবা কিবি খাই থকা সেইবোৰহে চিনি পাওঁ সেইকাৰণে তই বৰ স্বাৰ্থপৰ আকৌ মানুহে সেইকাৰণে অকণমান মুকলিমূৰীয়াকৈ ফুৰিব লাগে ঘূৰিব লাগে গম পাইছ তইতো বহুত কথা গমেই নাপাওঁ মই জন্ম হোৱাৰ পিছতে তই যেতিয়া জন্ম হ'লি নহয় মায়ে দুইজনীক চাবলৈ বৰ দিগদাৰ হৈছিলে আৰু সেইকাৰণে মোক এনাই ঘৰতে ৰাখিলেহি মই যে এনাই ঘৰত কিমান বছৰ থাকিলোঁ এনাই মোক কিমান মৰম কৰে এনাই মোক পুখুৰীত মাছ ধৰিবলৈ নিয়ে মাছ বাচি মাছ কেনেকৈ বাচে সেইবোৰ শিকাই দিয়ে আৰু এনাই মই ৰ'দত বহি কিমান যে টেঙা খাই থাকোঁ বহুত ভাল লাগে সেইকাৰণে মই ইয়াত থাকি ইয়াৰ পৰিৱেশৰ লগত মিলি গ'লোঁ আৰু সেইকাৰণে মোৰ ইয়াৰ মানুহবোৰো ভাল লাগে পৰিৱেশটোও ভাল লাগে সেইটো কথা সেইটো কাৰণে তই ইয়াত ইমান ভাল পাওঁ মই কিন্তু নোৱাৰো দেই ইয়াত এডজাষ্ট কৰিব নোৱাৰো বুলি ভাবিলেনো ক'ৰপৰা এডজাষ্ট কৰিব পাৰিবি আচলতে এডজাষ্ট কৰা কথাটো নহয় ন গম পোৱা নাই মানুহৰ অন্তৰখন ভাল হ'ব লাগে মানুহক নিজৰ বুলি ভাবিব লাগে তই এতিয়া এনাই বুঢ়ী হ'ল বুলি লেতেৰা পেতেৰাকৈ থাকে বুলি ইমান বেয়া পাওঁ তই এনাইক ভাল পাবলৈ যিদিনা শিকিবি তেতিয়া এই গোটেই গাঁওখন আৰু এই গোটেই পৰিৱেশটো ভাল পাবি গম পাইছ হ'ব তই বৰ কথা কৱ দেই কি বৰ কথা কমেই আকৌ কথা কোৱাটো এটা আৰ্ট হয় গম পাইছ নাই মই যে এনেকৈ ধুনীয়াকৈ কথা ক'ব পাৰোঁ যুক্তিত সেইকাৰণে মই কলেজৰ ডিবেটত ফাৰ্ষ্ট প্ৰাইজটো পাওঁ আকৌ তই পাৰ জানো আৰু মই ভাল কথাটোহে কৈছোঁ গম পাওঁ হ'ব মই এতিয়া তোৰ লগত তৰ্ক প্ৰতিযোগিতা খেলা নাই শুনহঁত জলপান অকণ খাবি ভিতৰলৈ সোমাই ভণ্টি ব'ল আকৌ জলপান খাবলৈ মাতিছে নহয় বল গৈ আছো কিনো ফোনটোকে টিপি থাক নম্বৰতে
এনাহঁতৰ ঘৰৰ দৈ জলপান খাই কিমান মজা লাগে। শুন জলপান অকণ খাই ল ৰেহা খা খা তই দুদিনমান থাকিবি আকৌ দেই মোক অকলে অকলে ইমান দিগদাৰ পাইছো শুন তই সেই কি কয় থাকিবি দুদিনমান দেই এহেঁতি গ'লেগৈও যাবগে সেই তাই আকৌ ইয়াত থাকি বৰ বেয়া পায় নহয় মহবোৰেও বৰ হেৰামনি কৰে বাৰু হ'লেও তাই আকৌ থাকিব নোৱাৰে তই দুদিনমান থাকিবি অকলে অকলে বিচনাখনত পৰি থাকো ইমান চেঁচা লাগে ভৰি হাতবোৰ ৰাতি ঠাণ্ডা বতাহটো আহে নহয় মাছ ৰাতি বৰ দিগদাৰ লাগে আৰু বিষ চিষবোৰ ইমান হৈছে সেই বেছি দিন নাথাকিম যেনেই পাইছো তই সেইকাৰণে থাকিবি দুদিনমান সেই মোৰ ওচৰত নহ'লে বৰ দিগদাৰ ৰাতি ঘপককে কিবা এটা হ'লে কোনে পাব নাই তুমি বাৰু এইবোৰ কি কথা কৈছা বাৰু কি ঘপককে মৰি যাম কিবা হৈ যাব সেইবোৰ নকবা আকৌ সেইবোৰ ক'লে আমি মনত দুখ পাওঁ নহয় আৰু তোমাৰ একো বয়স হোৱা নাই গম পাইছা নাই গাঁৱৰ ঘৰত থাকি কষ্ট কৰাৰ কাৰণেহে তোমাৰ চেহেৰাটো এনেকুৱা হৈছে নহ'লে এতিয়া বলিউডৰ ৰেখা হেমা মালিনী জয়া বচ্চন কেনেকুৱা হৈ আছে তুমি তাহাঁততকৈ কম বয়সৰহে তুমি একদম তাহাঁততকৈ বেছিহে ধুনীয়া হৈ থাকিলাহেঁতেন গম পাইছা নাই কষ্টবোৰ হৈছে কাৰণে এনেকুৱা হৈ আছা তোৰ কথাবোৰে মোক মনোবল দিয়ে গম পাৱ নে শুন তই ইয়াতে থাকিবি একেবাৰে মই তেতিয়া সেই মাটি বাৰীবোৰ তোৰ নামত লিখি দিব পাৰিম তই ইয়াতে থাকিবি তাত তিনিজনীয়ে কি কৰিবি মা ভাল কথা কৈছ তই নাথাকিলে মোৰ দিনতে আন্ধাৰ গম পাইছনে ছোৱালীজনী সেই টিকা ধোৱাৰ পৰা কাপোৰ কানি সলোৱাৰ পৰা গোটেইখিনি এইহে কৰি দিয়ে এইটো একো এডালেই নকৰে সেইকাৰণে এই দুদিনমান থাকোঁ বুলি কৈছে থাকক বাৰু খালি একেবাৰে থকা কথা নকবি দেই মোৰ বৰ দিগদাৰ হ'ব তই তেনেকে নকবি আকৌ সেই তাই সেই কি বুলি কয় বিয়া হৈ গ'লেনো তই কি কৰিবি সেই তেনেকে ভাবি ল'বি ইয়াতে থাকিব পাই তহঁতক কোনে কৈছিলে ইমান দেৰিকে আকৌ এজনী ছোৱালী পাবলৈ খংহে উঠে কিবা পাই তাইক জীয়ৰী হ'ল নহয় কাম কৰিবলৈ শিকাবি তোমালোকে যেনিবা মোক একো নকৰাই দেখা অকল বা কথা কৈ শিকিবা বা ভাল বুলি শুন মাকে জীয়েকে লাগি থাকক কি লাগে আমি তই আমাৰ ৰবাব টেঙা আনোগে নাই বলা আমি ৰবাব টেঙা ৰবা আকৌ মই ধৰি দিম নহয় তোমাক নকওঁ সেই অকলে গোটেইখন কৰি থাকোঁ ময়ো ভিতৰলৈকে যাওঁ পাই ছোৱালীজনী আকৌ উঠিছে নেকি উঠিলে আকৌ সেই যিহে বাগৰ মাৰি দিব সেই তলত পৰিবহি আহি যাওঁ ময়ো তালৈ ফোন এটাকে কৰি লওঁ এতিয়া